নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম আৰু ষ্টুডিঅত মই পাপৰি প্ৰথমতে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ যে কাইলৈৰ পৰা অসমত দিনৰ 12 বজাৰ পৰাই সান্ধ্য আইন লাগু হ'ব পূৰ্বৰ 2 বজাৰ পৰিৱৰ্তে 12 বজাতে সান্ধ্য আইন দিনৰ 11 বজাতে বন্ধ কৰিব লাগিব দোকান পোহাৰ কাইলৈৰ পৰা প্ৰযোজ্য হ'ব নতুন নীতি নিৰ্দেশনা সান্ধ্য আইন বলবৎ থাকিব পিছদিনা পুৱা 5 বজালৈকে যুগ্ম বাহন চলাচল কৰিব পাৰিব দিনৰ 12 বজালৈকে দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব বাহাল থাকিব পূৰ্বৰ সকলো নিৰ্দেশনা পুনৰ এবাৰ কৈছো কাইলৈৰ পৰা অসমত দিনৰ 12 বজাৰ পৰা সান্ধ্য আইন পূৰ্বৰ 2 বজাৰ পৰিৱৰ্তে 12 বজাতে সান্ধ্য আইন দিনৰ 11 বজাতে বন্ধ কৰিব লাগিব দোকান পোহাৰ কাইলৈৰ পৰা প্ৰযোজ্য হ'ব নতুন নিৰ্দেশনা সান্ধ্য আইন বলবৎ থাকিব পিছদিনা পুৱা 5 বজালৈ যুগ্ম বাহন চলাচল কৰিব পাৰিব দিনৰ 12 বজালৈকে দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈকে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব আৰু পূৰ্বৰ সকলো নিৰ্দেশনা বাহাল থাকিব অৰ্থাৎ এই ক্ষেত্ৰত আজিৰ দিনটোত কোৱা হৈছিল যে যেহেতু প্ৰশাসন যথেষ্ট কঠোৰ হ'ব ইয়াৰ পূৰ্বেও কোৱা হৈছিল যদিহে ৰাইজ সজাগ নহয় ৰাইজে যদি অমান্য কৰে বা যি নিৰ্দেশনা কোভিড বিধি দিয়া হৈছে সেয়া যদি অমান্য কৰে তেতিয়াহলে আৰু কঠোৰ হ'ব প্ৰশাসন আৰু তেনেধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া আৰক্ষী প্ৰশাসন অধিক কঠোৰ হৈছে আৰু এবাৰ যেহেতু 2 বজাৰ পৰা যি কাৰফিউ আছিল সেয়া 12 বজাৰ পৰা দিয়াৰ কথা কোৱা হৈছে 1 বজাৰ পৰা যি দোকান পোহাৰ বন্ধ আছিল সেয়া এতিয়া 11 বজাতে বন্ধ হ'ব লাগিব দোকান পোহাৰ পুৱা 5 বজাৰ পৰা 11 বজালৈকে আপুনি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰাখিব পাৰিব 11 বজাৰ পাছত আপুনি বন্ধ কৰিব লাগিব আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তেনেধৰণে ঠিক 12 বজাৰ লগে লগে যি বাহন চলাচল সেয়া বন্ধ হৈ পৰিব আৰু যুগ্ম বাহনৰ নীতি বাহাল থাকিব তেনেধৰণে এতিয়া সান্ধ্য আইন হ'ব তাৰোপৰি আৰু বহুতো নতুন বিধি আছে যিসমূহ পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু আমি পুনৰ কৈছো যে দিনৰ 12 বজাৰ পৰা 5 দিনা পুৱা 5 বজালৈকে সান্ধ্য আইন বাহাল থাকিব 11 বজাৰ লগে লগে দোকান পোহাৰ সামৰিব লাগিব আৰু 12 বজাৰ লগে লগে সান্ধ্য আইন আৰম্ভ হ'ব জটিল হৈ পৰিছে দেশৰ কৰোনা পৰিস্থিতি বিগত 3 সপ্তাহে ভাৰতত দৈনিক আক্ৰান্ত হৈ আছে 3 লক্ষাধিক লোক সাম্প্ৰতিক পৰিস্থিতিক লৈ উচ্চস্তৰীয় বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশজুৰি কৰোনাৰ ভয়ংকৰ ৰূপ দৈনিক বৃদ্ধি আক্ৰান্ত আৰু মৃতকৰ সংখ্যা চুবুৰীয়া পশ্চিমবংগত লকডাউন ঘোষণা কৰোনাৰ দ্বিতীয়টো ঢৌৱে মহাসংকটৰ সৃষ্টি কৰিছে দেশত বিগত 3 সপ্তাহে ভাৰতত দৈনিক আক্ৰান্ত হৈ আছে 3 লক্ষাধিক লোক শুকুৰবাৰৰ দিনটোত ভাৰতত কৰোনাৰ চিকাৰ হ'ল 4120 জন লোক নতুনকৈ 3,62,727 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি সম্প্ৰতি দেশত চিকিৎসাধীন হৈ আছে 37,10,525 জন লোক কৰোনাক্ৰান্ত হৈ মৃত্যু সাৱটি ল'লে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীয়ে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি পশ্চিমবংগত ঘোষণা কৰা হ'ল 15 দিনীয়া লকডাউন 16 মেৰ পুৱা 6 বজাৰ পৰা 30 মেৰ সন্ধিয়া 6 বজালৈ কাৰ্যকৰী হ'ব লকডাউন দেশৰ জটিল পৰিস্থিতিক লৈ শনিবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা মঙল আৰু বৃহস্পতিবাৰে সৰ্বাধিক লোক কৰোনাত আক্ৰান্ত হোৱা জিলাসমূহৰ উপায়ুক্তৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ইফালে বিয়লি বৈঠকত বহিল স্বাস্থ্য মন্ত্ৰালয় তাৰ মাজতে দেশত ঔষধ কোম্পানীসমূহে পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে কোভিড ভেকচিনৰ প্ৰস্তুতি অহা 2 মাহৰ ভিতৰত দেশত পৰ্যাপ্ত কোভিড ভেকচিন উপলব্ধ হ'ব বুলি জানিবলৈ দিছে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত সামান্য আঘাতপ্ৰাপ্ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু দুৰ্ঘটনাত সামান্যভাৱে আহত হৈছে 2জনকৈ নিৰাপত্তাৰক্ষী আৰক্ষীৰ বলেৰো বাহনত খুন্দা তীব্ৰবেগী ডাম্পাৰৰ বোকাখাটৰ লখৌজানত সংঘটিত হৈছে এই দুৰ্ঘটনা গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কনভয় আৰু সেই সময়ছোৱাতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত সামান্য আঘাতপ্ৰাপ্তও হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী দুৰ্ঘটনাত সামান্যভাৱে আহত 2জন নিৰাপত্তাৰক্ষী আৰক্ষীৰ বলেৰো বাহনত খুন্দা তীব্ৰবেগী ডাম্পাৰৰ বোকাখাটৰ লখৌজানত সংঘটিত হৈছে এই দুৰ্ঘটনা
সুৰক্ষিত হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কনভয় আৰু তাৰ মাজতে ডাম্পাৰৰ ডাম্পাৰৰ খুন্দাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে সামান্য পৰিমাণে আহত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু দেখিবলৈ পোৱা গৈছে যথেষ্ট গুৰুতৰভাৱে এই যি দুৰ্ঘটনা সংঘটিত হৈছে আমি দেখুৱাই গৈছোঁ যিখন বাহন বলেৰো বাহন সেয়া সন্মুখ ভাগ সম্পূৰ্ণ ভাঙি গৈছে কিন্তু সৌভাগ্যক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ একো হোৱা নাই তেওঁ সামান্য আঘাত পাইছে আৰু লগতে দুজনকৈ যি নিৰাপত্তাৰক্ষী তেওঁলোকেও সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে মাৰিছে সেইখন গাড়ী ৰখাই দিছে তেওঁলোকে এইখন গাড়ী একদম আহি ডাইৰেক্ট মাৰি দিছে ট্ৰাকখনে পাইলট গাড়ীখনত আমাৰ পাইলট গাড়ী ডাইৰেক্ট মাৰিছে জখম মানে মই মাথাত দুখ পাইছোঁ আমাৰ এজনে ভৰিত দুখ পাইছে আৰু ছাৰৰ ইয়াত দুখ পাইছে প্ৰেমিকাৰ চকুৰ সন্মুখতে প্ৰেমিকক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই প্ৰেমিকক গুলীওৱাৰ পাছত বাইক কাঢ়ি উঠাও হ'ল নিৰ্দয় ঘাতকৰ দল দিন দুপৰতে ডিফু ধনচিৰি পথত সংঘটিত হ'ল এই চাঞ্চল্যকৰ হত্যাকাণ্ড যি হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ কাৰ্বি আংলং দিন দুপৰতে ডিফু ধনশিৰি পথত গুলীচালনা প্ৰেমিকাৰ সৈতে বাইকেৰে গৈ থকা যুৱকক গুলীয়াই হত্যা যুৱকক হত্যা কৰি বাইক লৈ পলাল ঘাতকৰ দল ধনশিৰিৰ পৰা ডিফুলৈ বাইকেৰে আহি থাকোঁতেই দুই ঘাতকৰ চিকাৰ হ'ল দেৱজিৎ সিনহা দেৱজিতৰ সৈতে আছিল এইগৰাকী প্ৰেমিকা বাটতে ৰৈ থকা দুই দুৰ্বৃত্তই আগচি ধৰিলে প্ৰেমিক প্ৰেমিকাক তাৰ পাছত শূন্য দূৰত্বৰ পৰা তিনি যাই গুলী চলালে দুৰ্বৃত্তই গুলীৰ আঘাতত ঠাইতে ধৰি পৰিল দেৱজিৎ লগে লগে দেৱজিতৰ বাইকখন লৈ বতাহৰ লগত মিলি গ'ল দুয়োটা দুৰ্বৃত্ত দুজন ল'ৰাই তেওঁলোকক ৰাখি গুলীয়াই মটৰচাইকেলখন কাঢ়ি লৈ গৈছে তেওঁলোকৰ গুলী তেওঁলোকে .22 পিষ্টল ব্যৱহাৰ কৰিছে এতিয়া তদন্ত চলি আছে এতিয়া কোন ইনভলভ আছে কি আছে ক'ব পৰা হোৱা নাই আমাৰ তদন্তৰ পিছতহে ক'ব পৰা যাব গুলীওৱাৰ পূৰ্বে দেৱজিতৰ সৈতে তৰ্কাতৰ্কি লাগিছিল দুই ঘাতকৰ দুৰ্বৃত্ত দুটাই ডিমাচা ভাষাত কথা পতা বুলিও ভাষ্য দিলে দেৱজিতৰ প্ৰেমিকাই एक तो लंबा था हम सिर्फ इतना ही देखा ना वो ऐसा करके रखा था और उधर उधर में बात कर रहा था ना छोड़ दो ऐसे दिमाग में ऐसे बोले কিন্তু কিয় দুৰ্বৃত্তৰ চিকাৰ হ'ল দেৱজিৎ সিনহা প্ৰেমিকাৰ সৈতে হলিগলিৰ বাবে নে ইয়াৰ আঁৰত আছে আন কিবা কাৰণ সম্প্ৰতি তাৰেই অনুসন্ধান কৰিছে আৰক্ষীয়ে ইতিমধ্যে আৰক্ষীয়ে সম্পন্ন কৰিছে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে তিনি যাই খালী কাৰ্টিজ ভাষ্য লৈছে প্ৰত্যক্ষদৰ্শী তথা দেৱজিতৰ প্ৰেমিকাৰ সৈতে সুখৰ যাত্ৰাৰ বাটতে তেজাল যুৱক এজন ঘাতকৰ চিকাৰ হোৱা ঘটনাই জোকাৰি গৈছে ডিফু চহৰৰ লগতে সমগ্ৰ কাৰ্বি পাহাৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুজন লোকৰ প্ৰাণ লোৱা টিংৰাই বিস্ফোৰণস্থলী পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিহতৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণা কৰি দুৰ্বৃত্তক কঠোৰ হাতেৰে দমন কৰাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ আঁৰত কোন বিস্ফোৰণৰ 24 ঘণ্টাৰ পাছতো ওলোৱা নাই এই প্ৰশ্নৰ উত্তৰ বিকট শব্দৰে ভয়ংকৰ বিস্ফোৰণৰ প্ৰাক মুহূৰ্তত তীব্ৰ বেগেৰে পাৰ হৈ যোৱা বাইক আৰোহী দুজনৰো সন্ধান পোৱা নাই আৰক্ষীয়ে দুজন লোকৰ মৃত্যুৰ লগতে আন দুজনক গুৰুতৰভাৱে আহত কৰা এই বিস্ফোৰণৰ তদন্ত চলি থকাৰ মাজতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘটনাস্থলী পৰিদৰ্শন কৰি শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী বিস্ফোৰণৰ সৈতে জড়িত দুৰ্বৃত্তক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰীয়ে ক'লে কোনো কাৰণতে ৰাজ্যত বিঘ্নিত হ'বলৈ দিয়া নহ'ব শান্তিৰ পৰিৱেশ মই সকলোকে আহ্বান জনাইছোঁ যে আমাৰ যাতে শান্তিৰ পৰিৱেশ আমি কোনো কাৰণতে বিঘ্নিত হ'ব নিদিওঁ এই ঘটনাৰ লগত যিসকল জড়িত তাক তদন্ত কৰি আইনৰ বিচাৰলৈ আনিবৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসনক মই নিৰ্দেশ দিছোঁ
আনফালে 24 ঘণ্টাৰ পাছতো কমা নাই দুখনি মাতৃৰ বিননি বিস্ফোৰণত সুৰজিৎ তালুকদাৰ চিটিকি পৰাৰ খবৰ পোৱাৰ পাছৰে পৰা কান্দি কান্দি বাউলি হৈ পৰিছে মাতৃ সুৰজিতে আছিল অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ ভৰসা পুৰনমল আগৰৱালাৰ হাৰ্ডৱেৰ দোকানত কাম কৰি সুৰজিতে পোহপাল দিছিল পিতৃ মাতৃক বিস্ফোৰণে প্ৰাণ কাঢ়ি নিয়া সেই সুৰজিৎ তালুকদাৰৰ বজাত পদধূলা দিলে মুখ্যমন্ত্ৰীয়ে কথা পাতিলে দুৰ্ভগীয়া পিতৃ মাতৃৰ সৈতে অসহায় পৰিয়ালটোক বুজনি দি বিস্ফোৰণত মৃত্যু হোৱা দুয়োটা পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ মৃত দুয়োগৰাকী ব্যক্তিৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য আমি প্ৰদান কৰিম ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত আন দুগৰাকী চিকিৎসাধীন হৈ আছে তেখেতসকলৰো আমি চিকিৎসাৰ ব্যৱস্থা কৰিম সঞ্জীৱ সিঙৰ পৰিয়ালতো একেই দুৰ্দশা শুকুৰবাৰে দুপৰীয়া 1 বজাত পুৰনমল আগৰৱালাই দোকান বন্ধ কৰিবলৈ লোৱাৰ সময়তে সংঘটিত বিস্ফোৰণে প্ৰাণ কাঢ়ি নিলে গ্ৰাহক সঞ্জীৱৰ সঞ্জীৱ সিঙৰ অকাল মৃত্যুত দিনতে এন্ধাৰ দেখিছে পত্নীয়ে 4 দিনৰ ভিতৰত ডিগবৈৰ দুঠাইত সংঘটিত গ্ৰেনেড বিস্ফোৰণে এতিয়া ৰাইজৰ মাজত সৃষ্টি কৰিছে আতংকৰ প্ৰশ্ন হয় কঠোৰ হাতেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ মুখ্যমন্ত্ৰীৰ আশ্বাসত আশ্বস্ত হ'ব পাৰিবনে উজনিৰ ৰাইজ ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আনহাতে ম্যানমাৰত কুশলে আছে ONGCৰ অপহৃত বিষয়া ৰিতুল শইকীয়া মাজুলীৰ পাছত ডিগবৈ টিংৰাইত পুনৰবাৰ এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে কৰোনা পৰিস্থিতিৰ বাবে 3 মাহৰ যুদ্ধ বিৰতি ঘোষণা কৰিছে আলফা স্বাধীনে ম্যানমাৰত আছে ৰিতুল শইকীয়া সুস্থ শৰীৰেৰে আছে ONGCৰ অপহৃত বিষয়াগৰাকী মাজুলী ভ্ৰমণকালত ৰিতুল শইকীয়া কুশলে থকাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে আমি যেটো তেখেতে ইংগিত দিছে সেই ইংগিত মতে তেখেত ম্যানমাৰত আছে হয় তেখেতৰ ইংগিতে যেটো বহন কৰিছে তেখেত সুস্থ হোৱাৰ আমি ইংগিত পাইছো তেখেতে আশ্বাস দিছে যে সোনকালে তেখেত আমাৰ মাজলৈ আহিব ডিগবৈ টিংৰাই বিস্ফোৰণস্থলী পৰিদৰ্শন কালত একে ভাষ্যই দোহাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ শেহতীয়া তথ্যমতে ৰিতুল শইকীয়া ম্যানমাৰত আছে কাৰ লগত আছে কি কথা সেইখিনি আপোনালোকে জানিবই আমাৰ হাতত যিখিনি খবৰ আছে সেই খবৰ মতে তেওঁ বৰ্তমান কুশলে আছে ভাল স্বাস্থ্যত আছে তেখেতৰ মুক্তিৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা আমি চলাই আছো মুখ্যমন্ত্ৰী ৰিতুল শইকীয়া আলফা স্বাধীনৰ জিম্মাত থকাৰ ইংগিত দিয়াৰ দিনাই সংবাদ মাধ্যমলৈ আহিল সংগঠনটোৰ এটা বিবৃতি 3 মাহৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা আলফা স্বাধীনৰ কৰোনা মহামাৰীয়ে কঢ়িয়াই অনা অনাহুত পৰিস্থিতিৰ বাবে একপক্ষীয় যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা সংগঠনটোৰ যুদ্ধবিৰতি প্ৰসংগত তপতে তপতে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ নতুনকৈ প্ৰতিষ্ঠা হোৱা ৰাজ্য চৰকাৰৰ প্ৰতি আলফা স্বাধীনৰ সদিচ্ছা থকাৰো ইংগিত পোৱা বুলি জনাই সংগঠনটোৰ সিদ্ধান্তক আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিডৰ পৰিৱেশৰ কথা পৰেশ বৰুৱা ডাঙৰীয়াৰ যিটো বিবৃতি তাত তেখেতে প্ৰকাশ কৰিছে লগতে সেই বিবৃতিটোত নতুনকৈ গঠন হোৱা চৰকাৰখনৰ প্ৰতি কিছু সদিচ্ছাও দেখুওৱা হৈছে মুখ্যমন্ত্ৰীৰ মতে আলোচনাৰ পৰিৱেশ নিৰ্মাণৰ বাবে দুই পক্ষই ল'ব লাগিব পদক্ষেপ চৰকাৰে এই পৰিৱেশ নিৰ্মাণৰ চেষ্টা চলাব বুলি প্ৰতিশ্ৰুতিও দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এটাই কথা কম যে আলোচনাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব চৰকাৰ আৰু আলফা দুইটাৰে আছে আমাৰ ফালৰ পৰা পৰিৱেশ নিৰ্মাণৰ বাবে আমি যত্ন কৰিম ৰিতুল শইকীয়াৰ অৱস্থিতিৰ উমান পোৱাৰ ক্ষণত আলফা স্বাধীনৰ 3-মহীয়া যুদ্ধবিৰতিৰ ঘোষণাই দিছে আশাৰ ইংগিত 25 দিনীয়া অন্তহীন অপেক্ষাৰ পাছত ৰিতুলৰ পত্নী মাতৃৰ লগতে পৰিয়ালৰ মুখতো দুখৰ মাজতো বিৰিঙিছে একতা হেতা হাঁহি এতিয়া ছাৰে যেতিয়া আমাক জনালে যে মানুহজন সুশৰীৰে আছে আৰু সোনকালে উদ্ধাৰ হ'ব এইটো কথা জানি আমি বহুত ভাল লাগিছে মনটো লগতে সকলোকে আকৌ অনুৰোধ জনাওঁ যাতে মানুহজন সোনকালে ঘূৰি আহক
আনহাতে ৰিতুলক মোকলাই দিয়াৰ পাছত আলফা স্বাধীনৰ সৈতে চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া আগবাঢ়িব বুলি আশাৰ ৰেঙনি দেখিছে ৰাজ্যবাসীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। গুৱাহাটী মহানগৰীত কোভিড বিধি উলংঘা কৰি আৰক্ষীৰ ৰোষত পৰিছে একাংশ লোক। নতুন কোভিড বিধি বলবতৰ দিনাই গুৱাহাটীত যান বাহন আৰক্ষীয়ে সংগ্ৰহ কৰিলে 2,20,000 টকাৰ জৰিমনা। কৰোনাক লৈ ভীতিহীন একাংশ লোক, চৰকাৰী নিৰ্দেশনালৈ অংকুষ্ট একাংশৰ। মহামাৰী কৰোনাৰ ভয়াৱহতাক ৰোধিবলৈ ৰাজ্যত বলবৎ হৈ আছে কঠোৰ কোভিড বিধি। ইয়াৰ প্ৰমাণ দাঙি ধৰিছে বিগত কেইদিনমানতেই যান বাহন আৰক্ষীয়ে সংগ্ৰহ কৰা জৰিমনাৰ পৰিমাণ আৰু ৰুজু হোৱা গোচৰৰ সংখ্যাই। 12 মেৰ দিনাই 44টা জৰিমনাৰ গোচৰ ৰুজু কৰি যান বাহন আৰক্ষীয়ে সংগ্ৰহ কৰিছে মুঠ 52,500 টকাৰ জৰিমনা। নন এফআইআৰ গোচৰৰ সংখ্যা 77টা। জব্দ কৰা হৈছে 18খন বাহন। 13 মেৰ দিনা জৰিমনাৰ সংখ্যা বৃদ্ধি পালে প্ৰায় 4 গুণ। জৰিমনা গোচৰ ৰুজু হ'ল 157টা। সংগ্ৰহ হ'ল 2,20,000 টকাৰ জৰিমনা। নন এফআইআৰ গোচৰৰ সংখ্যা 795টা। জব্দ কৰা হৈছে 81খন বাহন। 14 মেৰ দিনা গোচৰ ৰুজু হৈছে 132টা। জৰিমনা বিহা হৈছে 1,84,000 টকা। নন এফআইআৰ ৰুজু হৈছে 392টা। বাহন জব্দ হৈছে 74খন। ইয়াৰে দুচকীয়া বাহন 68খন, 4চকীয়া 6খন। অৱশ্যে 13 মেতকৈ 14 আৰু 15 মেত হ্ৰাস পাইছে যান বাহন আইন উলংঘা কৰাৰ অপৰাধ। চৰকাৰী নীতি নিৰ্দেশনা সকলোকে মানিবলৈ পুনৰবাৰ আহ্বান জনাইছে মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ ডিচিপি প্ৰাণজিৎ বৰাই। ঋত্বিক কৌশিকৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কৰোনাৰ পৰা হাত সাৰিবলৈ ঔষধ আৰু সাৱধানতাৰ মূলমন্ত্ৰক আমি পাহৰিব নালাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পুনৰ এবাৰ নিজৰ ভাগৰ টিকা ল'বলৈ আহ্বান জনালে। টিকাও লোক, সাৱধানেও থাকক। মাস্ক আৰু 2 গজৰ দূৰত্ব মানি চলক। কৰোনাৰ পৰা ৰক্ষা পোৱাৰ এয়াই হ'ল মূল মন্ত্ৰ। ভাৰতত কৰোনাৰ বিৰুদ্ধে দেশবাসীৰ টিকা অভিযান। পৃথিৱীৰ ভিতৰতে ক্ষিপ্ৰ গতিত চলিছে ইয়াৰ কাম। প্ৰায় 18 কোটি ভেকচিনৰ ড'জ এতিয়ালৈকে দিয়া হৈছে। ইয়াৰ বাবে 18 বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়েই উপযুক্ত। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ভিন ভিন অভিযানৰ জৰিয়তে অধিকতম জনবসতি থকা অঞ্চলত টিকাকৰণৰ কামত নিয়োজিত হৈ আছে। কেৱল প্ৰয়োজনীয়তা, নামভৰ্তিকৰণ আৰু নিজৰ পালহাৰ। बचाव का एक बहुत बड़ा माध्यम है कोरोना का टीका। केंद्र सरकार और सारी राज्य सरकारें मिलकर ये निरंतर प्रयास कर रही हैं कि ज्यादा से ज्यादा देशवासियों को तेजी से टीका लग पाए। जब भी आपकी बारी आए तो टीका जरूर लगवाएं। সমগ্ৰ দেশত কৰোনাৰ দ্বিতীয় লহৰ সুনামি সদৃশ হৈ পৰিছে। এনে সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক 2 গজ দূৰত্ব আৰু মাস্ক পৰিধান কৰাৰ মূল মন্ত্ৰৰ বিষয়ে আওৰাই। লগতে চৰ্দি, জ্বৰ, কাহ আদি সাধাৰণ লক্ষণকো সাধাৰণভাৱে নলবলৈ সকিয়নি প্ৰদান কৰে। सर्दी, जुकाम, बुखार, उल्टी, दस्त जैसे लक्षणों को सामान्य मानकर नहीं चलना है। पहले तो खुद को यथासंभव दूसरों से अलग करना है, फिर जल्द से जल्द कोरोना टेस्ट करना है और जब तक रिपोर्ट ना आए तब तक डॉक्टरों से जो दवाई बताई है वो जरूर लेते रहना है। মোদীয়ে এই বছৰ কৰোনাৰ টিকা 1 মাৰ্চত প্ৰথমটো আৰু 8 এপ্ৰিলত দ্বিতীয়টো লৈছে। এই টিকা কৰোনাৰ পৰা হাত সাৰিবলৈ কোনো সঞ্জীৱনীতকৈ কম নহয়। ये टीका हमें कोरोना के विरुद्ध सुरक्षा कवच देगा, गंभीर बीमारी की आशंका को कम करेगा। কৰোনাৰ টিকাকৰণ অভিযানক আৰু এক নতুন গতি দিবলৈ চৰকাৰে স্পুটনিক ভি নামৰ বিদেশী ভেকচিনো আগন্তুক সপ্তাহত ভাৰতত উপলব্ধ কৰোৱাৰ চিন্তা চৰ্চা চলাইছে। এই টিকাকৰণ অভিযানৰ আপুনিও হওক অংশীদাৰ আৰু টিকা অৱশ্যেই লওক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।
খবৰ আৰু আছে সময় বিৰতি।